এইখন নিৰ্বাচনী সভাত উপস্থিত থকা ৰকিবুল হুছেইন ডাঙৰীয়া, ভাবিজানী চৌধুৰী ডাঙৰীয়া, আমাৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, আমাৰ সকলো মোৰ বন্ধু বাকী প্ৰমুখ্য কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকৰ সন্মুখত মোক জনাই কিবা ক'ব লাগে মই নাভাবোঁ। মই যোৰহাট লোকসভা সমষ্টি নিৰ্বাচনী প্ৰচাৰ সামৰি আপোনালোকৰ মানকাছাৰ অঞ্চলত, চাউচালমাৰা অঞ্চলত এটাই কথা লৈ আপোনালোকৰ মাজত আহিছোঁ যে অহা 7 তাৰিখে সকলোৱে হাতৰ চিনৰ ওপৰত ভোট দি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া জয়যুক্ত কৰিব। মোৰ নিৰ্বাচনী প্ৰচাৰ আগতে সামৰিছোৱে, গাত গোটেই জোৰটো অহা নাই। তথাপিও আজি দলৰ স্বাৰ্থত, ধুবুৰী লোকসভা সমষ্টি ৰাইজৰ স্বাৰ্থত, দক্ষিণ শালমৰাৰ স্বাৰ্থত, মানকাছাৰ অঞ্চলৰ স্বাৰ্থত আজি ইয়াত আহি গৈছোঁ যে যদি আপোনালোকে নিজৰ ভৱিষ্যত নিৰাপত্তা বিচাৰে, আপোনালোকৰ ওচৰত এটাই বিকল্প, হাতৰ ওপৰত ভোট দি জয়যুক্ত কৰক। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আজি আপুনি মাত্ৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদৰ বাবে ভোট দিছে, কিন্তু আপোনালোকৰ ভোটৰ পিছত, কংগ্ৰেছ দলৰ জয়ৰ পিছত সমগ্ৰ অসমৰ এনেকুৱা এটা ৰাজনৈতিক ভূমিকম্প হ'ব যাৰ প্ৰভাৱ দিশপুৰত পৰিব আৰু 2 বছৰ পিছত আমাৰ চৰকাৰ হ'ব। আজি শ্ৰদ্ধেয় ৰাইজ, মোক মনত পৰে যেতিয়া মই যোৰহাটৰ নিৰ্বাচনী প্ৰচাৰৰ মাজত আছিলোঁ, 2জন দলৰ নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মৌলানা আজমল চাহাব আজি প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ মোক তেওঁলোকে পৰাজিত কৰিবলৈ বিচাৰিছে। ঈদৰ দিনত নামাজ পঢ়িবলৈ গ'লো, যেতিয়া নামাজ পঢ়িলোঁ একে সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইজক ক'লে যে কংগ্ৰেছ দলটোক ভোট দিব নালাগে। গৌৰৱ গগৈ নামাজ পঢ়িছে, একে কথা ঘূৰ মিলাই মৌলানা আজমল চাহাবে ক'লে যে গৌৰৱ গগৈ ঈদৰ দিনত নামাজ পঢ়িছে, গৌৰৱ গগৈ ভোট দিব নালাগে। 2জন কথাত কিমান মিল আছে শ্ৰদ্ধেয় ৰাইজ চাওক। 2জনে একেখিনি কথা ক'লে, কিন্তু শ্ৰদ্ধেয় ৰাইজ, মই না মৌলানা আজমল চাহাবৰ ৰাজনীতি কৰিবলৈ আহিছোঁ, না মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি কৰিবলৈ আহিছোঁ। মই যদি ৰাজনীতি কৰিবলৈ আহিছোঁ, মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ পালন কৰি মই ৰাজনীতি কৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে আজিও ঈদৰ দিনত নামাজ পঢ়িম, ভৱিষ্যতে পঢ়িম, মোক আৰু অনুমতি নালাগে। নামঘৰত গৈ মই সেৱা কৰাম, মন্দিৰত গৈ মই চাকি জ্বলাম, চৰ্চৰ গীৰ্জাঘৰত সোমাই মই মমবতি জ্বলাম। এয়া হৈছে কংগ্ৰেছ, এয়া হৈছে ভাৰতীয় পৰম্পৰা, এয়া হৈছে অসমীয়া সংস্কৃতি, এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজানপীৰৰ অসম, মাধৱদেৱৰ অসম, লাচিত বৰফুকনৰ অসম। আজি শ্ৰদ্ধেয় ৰাইজ, তেওঁলোকে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত হোৱাটো বিচাৰে, আমি হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি হোৱাটো বিচাৰোঁ। আমি অন্যান্য ৰাজনীতি কৰিবলৈ আহিছোঁ। এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আমি কৈছোঁ যে আমি আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ অধিকাৰৰ বাবে আমি যুঁজিম। আমি এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে আমি কৈছোঁ যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে আমি ৰাহুল গান্ধী ডাঙৰীয়া গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে প্ৰত্যেক বছৰ 1 লাখ টকা আমি মহিলাখিনিক দিম। আজি শ্ৰদ্ধেয় ৰাইজ, এই বিজেপি চৰকাৰ গাঁৱে ভূঞে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে। আমাৰ চৰকাৰ আহিলে আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল খুলিম। আজি চৰকাৰ
আঁচনি আৰম্ভ কৰি আমাৰ দূৰ অঞ্চলৰ যুৱতীসকল সম্পূৰ্ণভাৱে শিক্ষিত হ'ব পাৰে আমি তাৰ বাবে প্ৰচেষ্টা হাতত লওঁ আজি চৰকাৰে এইখন চৰকাৰ দমন কৰিবলৈ বিচাৰে ভয় খুৱাবলৈ বিচাৰে চিন্ডিকেট লগত জড়িত থকা মানুহবোৰ লৈ সম্পূৰ্ণ ঘৰৰ ভিতৰত সোমাই আজি আমাক ভয় খুৱাবলৈ বিচাৰে বিভিন্ন হিল মাফিয়া কয়লা মাফিয়া গৰু মাফিয়া মানুহবোৰ লগত লৈ এতিয়া তেওঁলোকে ঘূৰি আমাৰ দুখীয়া মানুহক ভয় খুৱাবলৈ বিচাৰে আৰু য'ত বিজেপি দলে এনেদৰে কামবোৰ কৰে তাতে ইয়াৰ দলে কয় যে বিজেপি খুব ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভাল কাম কৰিছে আত্মীয়ভাৱে নিজে কয় যে অসমৰ ইতিহাসত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজন মুখ্যমন্ত্ৰী ষ্টেটৰ নামত ৰাজনীতি কৰিছে যিজন মুখ্যমন্ত্ৰী আমাৰ সংখ্যালঘু সমাজক অপমান কৰিছে আজি সেইজন মুখ্যমন্ত্ৰী ইয়াৰ দলৰ বিধায়কসকলে প্ৰশংসা কৰে সেইকাৰণে যোৱা বিধানসভাৰ নিৰ্বাচনত আমাৰ ভুল হ'ল যে আমি এই দলৰ লগত মিত্ৰতা কৰি এই মান কাছাৰ সমষ্টি আমি এৰি দিলোঁ এই ভুলৰ আজি আমাৰ প্ৰতিশোধ ল'ব লাগিব মান কাছাৰৰ পৰা আটাইতকৈ বেছি ব্যৱধানত আমি কংগ্ৰেছ দলক আমি জয়যুক্ত কৰিব লাগিব আৰু সেইকাৰণে এটাও ভোট আমি ব্যৰ্থ কৰিব নালাগে এটাও ভোট নষ্ট কৰিব নালাগে সেইকাৰণে ইমান দূৰৰ পৰা আপোনালোকৰ মাজত আহি গৈছোঁ এতিয়া আমাক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি নালাগে এতিয়া আমাক আৰু ৰাজনীতি নালাগে যি ৰাজনীতি ভাৰতৰ তৰুণে কৰিছে সকলোৰে মাজত শান্তি উন্নয়নৰ পোহৰ শিক্ষাৰ পোহৰ চিকিৎসাৰ পোহৰ এই ৰাজনীতি কৰি আমি অসমত আগুৱাই লৈ যাব লাগিব আজি এইখন বিজেপি চৰকাৰ সমাজৰ প্ৰত্যেক বৰ্গ লৈ আজি অন্যায় কৰিছে য'ত প্ৰায়ত তৰুণে দেৱে আশা কৰ্মীসকলক নিযুক্তি কৰিলে আজি তেওঁলোকে আজি আশা কৰ্মীসকলৰ ওপৰত অত্যাচাৰ কৰিলে আজি য'ত কংগ্ৰেছ চৰকাৰ দিনত আমি বৃদ্ধ পেঞ্চন দিলোঁ আজি ইয়াতে বিজেপি চৰকাৰে বয়োজ্যেষ্ঠসকলৰ দৰমহাৰ দাম বৃদ্ধি কৰিছে য'ত আমাৰ কংগ্ৰেছ চৰকাৰ দিনত মামনি আঁচনি মাজুলী আঁচনি বাইদেউ ৰূপা আঁচনি আছিলে এতিয়া এই বিজেপি চৰকাৰ দিনত 1250 টকা গেছৰ চিলিণ্ডাৰ কৰি সেইকাৰণে চৰকাৰ সময় আহিলে মাত্ৰ লোকসভা নিৰ্বাচনকে নহয় অলপ দিনৰ পিছত পঞ্চায়ত নিৰ্বাচন হ'ব অলপ দিনৰ পিছত বিধানসভা নিৰ্বাচনৰ সৃষ্টি হ'ব যিদৰে প্ৰথম পৰ্যায়ৰ ভিতৰত সকলো অসমবাসীৰ চকু যোৰহাটৰ ওপৰত আছে এতিয়া তৃতীয় পৰ্যায়ৰ সকলো অসমবাসীৰ ৰাইজৰ চকু ধুবুৰী লোকসভাত পৰিছে আৰু যোৰহাটৰ ভিতৰত যোৰহাটৰ ৰাইজে কংগ্ৰেছ দলটো পাৰ কৰি লৈ গ'ল যোৰহাটত আমি জিকি আছো একে দায়িত্ব একে ভূমিকা ধুবুৰী লোকসভা সমষ্টি ৰাইজৰ হ'ব লাগিব 7 তাৰিখে সকলোৱে কংগ্ৰেছৰ হাতৰ ওপৰত ইমান বাৰ বাটনটো টিপিব লাগে যে বাটনটো শেষৰ পৰা ঘুমাই যায় আৰু কোনো আমি বাটনটো আমি দেখা নাপাওঁ আৰু ভৱিষ্যত আমি ৰক্ষা সেই ডাঙৰীয়া সদনত আমি দেখা পাব লাগে এয়া আশা কৰি মই ৰাতি নিজৰ সময় দেখাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয়